Hello everyone. এয়া চাওকচোন আমাৰ ঘৰৰ ওচৰ টিকলাটোৱে বাল্টিঙত মাটি ভৰাই সিহঁতৰ মানে ঘৰত মাটি পেলাই আছে সো হি ঘৰৰ মানুহক হেল্প কৰি আছে এই টিকলাটোৱে তাকে অকমান দেখি ভাবিলো ভিডিও কৰি থও এয়া হি মাটি ভৰাই আছে এইটো টিকলাই মাটি আনি মাটি পেলাই আছে ই ঘৰৰ মানুহক হেল্প কৰি আছে আহা আৰু অকন লৈ যাবা আহা এইটো মুখন গাই কত গাই এয়া টিকলাই মাটিৰ কাম আধাতে এৰি হি জেচিবি তেতিয়া বালি উঠাব গৈছে দেই তাৰ জেচিবি খনত এয়া টিকলাৰ লগত অকন খেলি পাপাক আগবঢ়াই থবলৈ গলো পাপা আজি আকৌ গবালে যাব ওলাইছে সো হে কাৰণে পাপাক মই এই মেইন ৰাস্তালৈকে থৈ গলোহি স্কুটিখন মোক লাগে যেতিয়া পাপাক এখিতেকে নমাই দি পেলাই স্কুটিখন মই ঘৰলে লৈ যাম দুপৰীয়াৰ ভাত বনাবলৈ আহিলে মা এতিয়া বৰ্তমান চাউল ধুই আছে আজি ভাতত চাগে দালি ভাজি আৰু ডিমৰ কিবা বনাব বাকি বনাই হলে আপোনালোকক দেখাই আছো এয়া ফাইনালি মাৰ বনায়ো হল আৰু মায়ে বাঢ়িও দিলে এপিনে ভেন্দি ভাজিলে এইটো অকমান সবজি আছিলে এয়া মোৰ কাৰণে ডিম অমলেট বনালে বেঙেনা ফ্ৰাই আৰু এয়া দালি বনাইছে আৰু এপিনে মাৰ ভাতটো বাঢ়ি লৈছে মাৰ কাৰণে মাছ ফ্ৰাই কৰি লৈছে আজি দুপৰীয়া খাস এনেকে এয়া মই দুপৰীয়া ভাত খাস খাই আছো আপোনালোকে বাৰু মই দুপৰীয়া যে খোৱাৰ ভিডিও দিও হেবোৰ চাইনে প্লিজ চাব আৰু মোক মৰম দিব এই খাস লৈ আহিলো এপিনে মায়ে ডিম গুছাই আছে এপিনে মই পিয়াজ নহৰু এখিনি ভাজি পেলাই অলপ ঠাণ্ডা হ'ব দিছো আজি ডিমৰ এটা গ্ৰেভি মই বনাম আৰু মায়ে ৰুটি বনাব আজি ৰাতিৰ খাস এনেকে আৰু মা পাকঘৰৰ কামত লাগিছে আৰু এপিনে চাওক এটা মহাৰাজা আমাৰ হুই কবই নোৱাৰে মহাৰাজাই কাৰণ মহাৰাজা দিনটো উৎপাত কৰা ভুকাৰ বাহিৰে তাৰ একো কাম নাই এতিয়া মা ভিতৰত কাৰণে হিউ একদম পুৰা হুই কবই নোৱাৰা হৈ আছে হি পুৰা সপোনৰ দুনিয়াত আছে এইটো আমাৰ ঘৰৰ একদম মেইন মহাৰাজাটো এয়া মোৰ ডিমৰ গ্ৰেভি ৰেডি আজি ডিমটো অকন বেলেগকে আফগানি ষ্টাইলত বনাইছিলো দেখি পেলাই খাও লাগিছে নাই জনাব ইপিনে মায়ে ৰুটি বনাই আছে আজি ৰাতিৰ খাস এয়াই